বছৰ কমপ্লিট হ'ল স্কুলৰ শ্ৰী অৰবিন্দ বিদ্যা মন্দিৰ হাইস্কুল। আমি জানুৱাৰীত উদ্বোধনী অনুষ্ঠান কৰিছিলোঁ, এতিয়া সামৰণি অনুষ্ঠান। আৰু এই অনুষ্ঠানত বহুত পুৰণি ছাত্ৰ ছাত্ৰী এইবিলাক চব আহি পেলাই আৰু আমাৰ যিখিনি ৰিটায়াৰ্ড টিচাৰ চবেই আহি কালি প্ৰচেছন আছিলে, আজি কালচাৰেল প্ৰগ্ৰেম আছে, নানান ধৰণৰ মানে অনুষ্ঠান আমি কৰিছোঁ। আৰু ইয়াতে চবেই মিলি পেলাই বহুত আনন্দও কৰিছে আৰু স্কুলখনৰ যাতে ভৱিষ্যত আৰু উজ্জ্বল হৈ উঠে, ল'ৰা ছোৱালীৰে ভৰি পৰে, তাৰে কামনা কৰিলোঁ। জয় জয়তে মই সমূহ অসমবাসীলৈ এটা শান্তিৰ বাৰ্তা দিব বিচাৰিছোঁ যে আমাৰ শ্ৰী অৰবিন্দ বিদ্যামন্দিৰ হাইস্কুলৰ ৭৫তম বৰ্ষপূৰ্তি উদযাপন যোৱাকালিৰ পৰা আৰম্ভ হৈছে আমাৰ দুদিনীয়া কাৰ্যসূচীৰে। কিন্তু আমাৰ আৰম্ভণিতে জানুৱাৰী মাহতে হৈছিল আৰু এতিয়া আমি আমাৰ আজি সামৰণি অনুষ্ঠান ২৭ তাৰিখে আমাৰ প্ৰগ্ৰেম অনুষ্ঠিত হৈছে। যোৱাকালি আমাৰ সুন্দৰভাৱে ৰাতিপুৱা 9:30 বজাৰ পৰাই আমাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন, দ্বিতীয় কাৰ্যসূচী আমাৰ শোভাযাত্ৰা, শান্তিৰ শোভাযাত্ৰা আৰু এনেকৈ বিভিন্ন কাৰ্যসূচী আমাৰ সুচাৰুৰূপে পৰিচালনা হৈছে। কিন্তু আজি আমাৰ দ্বিতীয় কাৰ্যসূচী, এই দ্বিতীয় কাৰ্যসূচীত গতিকে আমাৰ বিভিন্ন বিষয়ববীয়া আমাৰ নিমন্ত্ৰণ আছে, আহিব আজি। গতিকে আমি সমূহ অসমবাসীলৈ আমি শান্তিৰ বাৰ্তা দিব বিচাৰিছোঁ যাতে আমাৰ এই অৰবিন্দ বিদ্যামন্দিৰ হাইস্কুল ভৱিষ্যতত উত্তৰ কামনা কৰিছোঁ আৰু সুচাৰুৰূপে যাতে পৰিচালনা হয় তাৰ বাবে আমি কামনা কৰিছোঁ। ধন্যবাদ। মানে শিক্ষকবিলাকে নিজে মমবাতিৰ দৰে জ্বলি পেলাই বহু ল'ৰা ছোৱালী মানুহ হিচাপত গঢ় দিছে। গতিকে এইখন স্কুলৰ গোটেই ভাৰতবৰ্ষতে এইখন স্কুলৰ ষ্টুডেণ্টে বহু নাম কৰিছে, বহু কাম কৰি মানুহ হিচাপত গঢ় দিয়াত এই স্কুলখনে যথেষ্ট উপকাৰ সাধন কৰিছে। ধন্যবাদ। মই এইখন বিদ্যালয়তে কাম কৰিছিলোঁ এটা সময়ত। মই 2012 চনত ইয়াৰ পৰা গ'লোঁ। 2012 চনৰ পৰা মোটামুটি 2023 চনমানলৈ স্কুলখনৰ পৰিৱেশটো খুব বেয়া আছিলে। বৰ্তমান যিগৰাকী প্ৰধান শিক্ষয়িত্ৰী আছে তেখেতৰ নেতৃত্বত, তেখেতৰ গোটেই সহকৰ্মীবৃন্দৰ নেতৃত্বত বা যিখিনি আমাৰ এলুমিনি আছে বা SMDC আছে, তেওঁলোকে এটা আগভাগ লৈ স্কুলখনৰ পৰিৱেশটো এটা খুব ধুনীয়া পৰিৱেশলৈ ৰূপান্তৰিত কৰিছে। আৰু সেইটো কাৰণে মই গোটেই স্কুল কৰ্তৃপক্ষক মই অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ উপদেষ্টা হিচাপে এই বিদ্যালয়খনৰ সকলো শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীকে আৰু এলুমিনি আৰু SMDCৰ গোটেই টিমটোকে ধন্যবাদ জনাইছোঁ। মই 1951 ইংৰাজীতে পিপি চৌধুরী কলোনিতে কেতকী চৌধুরী হাত ধরে স্কুলে নিয়ে ভর্তি করিয়েছিলেন। সেইখান থেকে ক্লাস 2তে যখন পড়ি তখন বাবাপু স্কুলে নিয়ে আসেন। আর বাবাপু স্কুল থেকে 1955 ইংৰাজীত মই বৃত্তি পৰীক্ষা দিওঁ, 5জন ছাত্ৰ ছাত্ৰী, তাৰ মাজতে ময়ে অকলে পাছ কৰিছোঁ, বেলেগে পাছ কৰা নাই। তাৰ পাছত স্কুল উঠি গ'ল, নাইয়ে ক্লাছ, টিচাৰো নাই। তো মই কি কৰোঁ, আসাম ৰেলৱে HC স্কুলত গুচি গ'লোঁ। তাৰপিছত তাৰে পৰা মই মেট্ৰিক পাছ কৰিলোঁ 1960 চনত, যেতিয়া অসম আন্দোলন চলিছিল। শ্রী অরবিন্দ বিদ্যামন্দির হাই স্কুলের ভূমিকে প্রণাম জানাই এবং প্রণাম জানাই আমার ডিমা হাসাও ডিস্ট্রিক্ট হাফলং, যার আঁচলে আমি বড় হয়েছি আর অনেক ভালোবাসা পেয়েছি। আমি অনেক ধন্যবাদ জানাই আমাদের হেডমিস্ট্রেস ম্যাম মিনু কাকতি ডেকা। নমস্কার সবাই, আমার নাম পিকলি ঢালি। আমি স্কুলে লাস্ট ইয়ার ব্যাচের থেকে পাস আউট হয়েছি অ্যান্ড এটা বহুতই ভালো ছিল। আমি স্কুল থেকে বহুতই কিছু শিখতে পারলাম। আর যখন আমি এদিকে এসেছিলাম তখন আমি এত ভালো ছিলাম না, কিন্তু এখানে এসে আমি বহুত কিছু এক্সপিরিয়েন্স করতে পারলাম। সাপোর্টিভ টিচার্স ছিল যারা আমাকে বহুতই সাপোর্ট করেছে, যার জন্য আজকে আমি এইদিকে আছি, আরও পড়াশোনায় ভালো হয়েছি, যেটার জন্য আমি অরবিন্দ স্কুলের টিচার্সগুলোকে আর সব মতলব সবাইকে আমি থ্যাংক ইউ, ধন্যবাদ জানাচ্ছি। পুরানো সেই দিনের কথা ভুলবি কি রে, হায়ো সেই চোখের দেখা, প্রাণের কথা সে কি ভোলা যায়। পুরানো সেই দিনের
ইউ সো মাচ। একটা জোরে হাততালি আমাদের যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।